হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত দেউতাকৰ চাহকাপ যে অদিতিয়ে ইন্দ্ৰৰ পৰা জোৰ কৰি বনাইছিল, সি যে মানা কৰিছিল, সেই কথাখিনি দেউতাকক ক'ব। যি ক'ব আছে মোকে কওক, তাক একো নক'ব বুলি ক'ব, আৰু তেতিয়া দেউতাকে অদিতিক বহুত বেয়াকৈ কথা শুনোৱা দেখিবলৈ পাব। ইফালে আকৌ দেউতাকে অদিতিক বেয়াকৈ কোৱাৰ কাৰণে আদিৰ বহুত বেছি খং উঠিব, আৰু তেতিয়া আদিয়ে কাজিয়া কৰিবৰ কাৰণে দেউতাকৰ ওচৰত যাবলৈ ওলাব। আৰু তেতিয়া অদিতিয়ে হাতত ধৰি ৰাখিব, আৰু মই তোমাক যাবলৈ মানা কৰিছো নহয়, দেউতাকে মোক গালি পাৰিছে, বেলেগে গালি পৰা নাই। দেউতাকে বেয়া ৰাখিলে গালি পাৰিব পাৰে বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ চন্দনে যে মন্দিৰৰ ওচৰলৈ যাব, আৰু দৰিকা আৰু আদিয়ে যে সি ঘৰত থকাটো বিচৰা নাই, তাক যে যেনেকে তেনেকে কথা শুনাই, সেই কথাখিনি মন্দিৰাক ক'ব। এনেকে হ'লে মই ঘৰত গুচি যাম বুলি ক'ব, আৰু তেতিয়া মন্দিৰাই তই কলৈকো যাব নালাগে, তই ইয়াতে থাক বুলি ক'ব। এতিয়া বাৰু মন্দিৰে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।